Hello everyone and welcome to Daidoka. আজি আমি ডিসকাস কৰিম আমি এটা কি লৈছো আমি 30 ডে এটা চ্যালেঞ্জ লৈছো 30 দিনৰ কাৰণে এটা আমি কি লৈছো চ্যালেঞ্জ এটা লৈছো যে 30 ডেজত 30 দিনৰ ভিতৰত আমি এখিনি পঢ়ি পেলাই আমি যিমানখিনি পঢ়িব লাগে ম্যাক্সিমাম আমি যিমান পঢ়িব পাৰো এটা গুড প্ৰিপাৰেচন আমি কৰিবলৈ আমি ট্ৰাই কৰিম সো হেতু কাৰণে আমি ডে 1 ৰ পৰা ষ্টাৰ্ট কৰিছো ডে 1 ডে 2 এতিয়া মই মানে চালো যে আপোনালোকৰ মেইন প্ৰবলেমটো হৈছে আপোনালোকক মানে এখন টাইম টেবল লাগে কিন্তু টাইম টেবলখন যদি মই উইকলি দি দিওঁ বা আপোনালোকক মান্থলি দি দিওঁ তেতিয়া অলপ ইমান ফলপ্ৰসূ নহয় সো হেতু কাৰণে মই ডে ওয়াইজ দি দিছো আজি দিছো নেক্সট ডে কাইলৈও দি দিম মই প্ৰত্যেক ডে দিনাখনে দি দিম যে আপোনালোকে কি পঢ়িব ঠিক আছে সো আজি দিনটোৰ কাৰণে যদি মই চাওঁ এটো সবৰ কাৰণে হ'ব আপোনালোক যদি হাউস ওয়াইফ হয় কোনোবা যদি কাম কৰে কোনোবা যদি ওয়াৰ্কিং পাৰসন আছে তেওঁলোকৰ কাৰণেও এখন হ'ব তেনেকৈ কৰিব পাৰিব বা কোনোবাই যদি ৰাতিপুৱা পঢ়ি ভাল পায় মৰ্নিং পাৰসন যদি কোনোবা আছে কোনোবা যদি ৰাতি পঢ়ি ভাল পায় হয়নে তেতিয়া তেখেতকৰ কাৰণেও এটো হ'ব মই দেখাই দিছো এখন মই আপোনালোকক ফটো মাৰি পেলাই বা স্ক্যান কৰি পেলাই মই আপোনালোকক দি দিম এতিয়া সক যিসকল ৰাতিপুৱা সোনকালে হৈ উঠে বা ৰাতিপুৱা পঢ়ি ভাল পায় তেওঁলোকে কি কৰিব ৰাতিপুৱা আপুনি ৰাতিপুৱা ৰানিং কৰিব যাব ৰাতিপুৱা এক্সাৰসাইজ কৰিব বা মেডিটেশন কৰে যোগা কৰে যি কৰে ৰাতিপুৱা কৰিব 5টা বজাত হৈ উঠিলে বা 6টাত হৈ উঠিলে 6টা বা 6:30 লৈকে তো কম হ'ব বা 5:30 পৰা 6:30 লৈকে কৰিব পাৰে কিন্তু মই 5টাৰ পৰা 6:30 লৈকে দিছো কাৰণ আপোনালোকে ৰানিং কৰিবলৈ যাওঁতে কৰবা আপোনালোকৰ ফিল্ডখন দূৰত হ'ব পাৰে তালে আপুনি যাওঁতে অলপ টাইম লাগিব পাৰে সো হেতু কাৰণে 5টা বজাত হৈ উঠি ধুনিয়াকৈ 6:30 লৈকে আপুনি হেবিলাক এক্সাৰসাইজ কৰি শেষ কৰি ল'ব ঠিক আছে ডে 1 মানে কাইলৰ পৰা এখন ফলো কৰিব আপোনালোকে তাৰ পিছত নেক্সট 6:30 পৰা 7টা লৈকে আপোনালোকে ফ্ৰেশ হৈ পেলাই কিবা চাহ খাই পেলাই 7টা বজাৰ পৰা 9টা বজালৈকে 2ঘণ্টা আপোনালোকে পঢ়িব আৰু ইয়াত কি পঢ়িব মই লিখি দিছো এটো 7টাৰ পৰা 9টা লৈকে এটো ৰাতিপুৱা খিনিৰ কাৰণে দিছো মানে মৰ্নিং পাৰসনৰ কাৰণে দিছো ৰাতিপুৱা আপোনালোকে যি সকলে ৰাতিপুৱা সোনকালে হৈ উঠে ঠিক আছে সো তেওঁলোকে কি কৰিব পাৰ্সেন্টেজৰ বেসিক খিনি পঢ়িব পাৰ্সেন্টেজৰ বেসিক খিনি পঢ়ি পেলাই সেই বেসিক খিনি কৰ পৰা পঢ়িব ৰাকেশ যাদৱ ছাৰৰ এটা ভিডিও আছে ইউটিউবত সেই ভিডিওটো আপোনালোকে চাব সেই ভিডিওটো চাই পেলাই সেই ভিডিও অলপ দীঘল আছে একেদিনে কমপ্লিট নহব মই এটো এক্সটেন্ড কৰাই দিম মানে আমি নেক্সট দিনা কাইলৈও আমি পঢ়িম পাৰ্সেন্টেজ বেসিকটো কিন্তু যিমানখিনি লৈকে পাৰে হয় আমি 3 দিনত শেষ কৰিব ট্ৰাই কৰিম এটো পাৰ্সেন্টেজ বেসিক এই ভিডিওটো সো হেতু কাৰণে যিমানখিনি ম্যাক্সিমাম যিমানখিনি পাৰে সেইখিনি আপোনালোকে ভিডিওটো চাব আপোনালোকে ইচ্ছা কৰিলে বেলেগ সোৰ্সও আপোনালোকে কৰিব পাৰে কিন্তু মই এটো ৰেকমেন্ড কৰিছো অলৰেডি মই বেলেগ আপোনালোকক দিছিলো বেলেগ আপোনালোকৰ ইউটিউব লিংকটো দিছিলো সেইখিনি মই দি দিম হেতু এটা ভিডিওত মই অলৰেডি ডিসকাস কৰি থৈছো তাৰ ওপৰত আপোনালোকে কিমান মানে তাতে কিছুমান প্ৰেক্টিস কোৱেশ্চন তাতে কৰাই যাব সাৰে সেইখিনি আপোনালোকে কৰি যাব দেন 9 ৰ পৰা 9:30 লৈকে আৰু কিবা ব্ৰেকফাষ্ট কৰি যদি কৰি লব পাৰে 9:30 ৰ পৰা এতিয়া যি সকলে ৰাতি আপোনালোকে ৰাতি দেৰিলৈকৈ মানে ৰাতি দেৰিলৈকৈ থাকিব তেওঁলোকে ৰাতিপুৱা দেৰিকৈ উঠিব তো ৰাতিপুৱা যদি তেওঁ 9টাত উঠে তো 9:30 বা তেখেতে যদি পঢ়ে 9:30 পৰা পঢ়িলে তেখেতে কি কৰিব প্ৰথমতে ইংলিশ ডিকোডিং বা মানে কোডিং ডিকোডিং ইংলিশ নহয় কোডিং ডিকোডিং তেওঁ পঢ়িলে ৰিজনিংৰ কোডিং ডিকোডিং পৰা ষ্টাৰ্ট কৰিব মানে ৰাতিপুৱা আমাৰ টোপনি হৈ থাকে হৈ উঠি পেলাই সেই কাৰণে আমাৰ মাইন্ডটো যাতে ইনষ্টেন্ট লাগি যায় আমাৰ ঘৰ মানে মাইন্ডটো যেতিয়া লাগি থাকিব তেতিয়া আমাৰ টোপনিটো নাহে সেই কাৰণে কোডিং ডিকোডিং আমি পঢ়িলো আৰু ইউটিউবত সিম্পলি সাৰ্চ কৰিলে হ'ল যে কোডিং ডিকোডিং এনি আমাৰ যদি মই যিখিনি মই মানে দি থৈছো আপোনালোকক প্লেলিষ্ট সেইখিনি পৰা আপোনালোকে পঢ়িব পাৰে নহলে আপোনালোকে ইনি সাৰ্চ কৰি পেলাই বেলেগ যদি আপোনালোকৰ ফেভাৰিট চেনেল আছে তাৰ পৰা আপোনালোকে চাব পাৰে নেক্সট এতিয়া সক আৰু এটা কথা যে 9:30 ৰ পৰা আমাৰ 11:30 লৈকে বা নেক্সট আমাৰ 2টা বা 4টা লৈকে আছিল তো এই দিনৰ ভাগ সোৱাত মানে 9:30 ৰ পৰা আপোনালোকে যি সকলে হাউস ওয়াইফ আছে বা যি সকলে ওয়াৰ্কিং পাৰসন আছে তেওঁলোকে কেনেকৈ পঢ়িব হেতু মই অলৰেডি কৈ থৈছো লাষ্ট ভিডিওত কিন্তু তেওঁলোকে মানে এই টাইমটো তেওঁলোকে ইউটিলাইজ কৰিব নোৱাৰিব ৰাতিপুৱা 9:30 ৰ পৰা মানে 4টা লৈকে কিন্তু ইউটিলাইজ কেনেকৈ কৰিব মই যেনেকৈ কৈছিলো লাষ্ট ভিডিওত হেতু আপোনালোকে চাই ল'ব তেনেকৈ আপোনালোকে এই টাইমটো আপোনালোকে তাৰ পৰা ইউটিলাইজ কৰিব পাৰিব সো তাৰ পিছত আহিলো আমি যে আমি 2টাৰ পৰা 4টা লৈকে বাকি সকল যি সকল ঘৰত আছে যি সকলে ওয়াৰ্কিং নহয় এতিয়া যি সকলে ঘৰত আছে তেওঁলোকে 2টা বজাৰ পৰা 9:30 পৰা 11:30 লৈকে পঢ়িলে দেন 2টা বজাত ষ্টাৰ্ট কৰিলে লাঞ্চ কৰিলে নিজৰ কাম কৰিলে কিবা কৰিলে যি কাম নহক লাগিলে 2টা বজাৰ পৰা ষ্টাৰ্ট কৰিলে 4টা লৈকে তেওঁলোকে 2টা বা 4টা লৈকে কি হ'ব আমাৰ এটো টাইমত কি হয় আমাৰ ঘৰত দিনৰ ভাগত কি হয় আমাৰ ওচৰ চুবুৰীয়া কোনোবা আহিব পাৰে হুলস্থুল হ'ব পাৰে হেতু টাইমত আপোনালোকে ইংলিশ কম্প্ৰিহেনশন পঢ়িব হেতু অলপ ইজি হয় ইংলিশটো আৰু এটা ল্যাঙ্গুৱেজ হয় তো ইউটিউবত সাৰ্চ কৰিলে হ'ল যে ইংলিশ কম্প্ৰিহেনশন আমুক টপিক বা ইংলিশ কম্প্ৰিহেনশন হয়নে এনেকৈ পেৰাগ্ৰাফ বুলি মাৰিলে হ'ল তাত যিমানখিনি কোৱেশ্চন প্ৰেক্টিস কৰা যিমানখিনি ৰুলস ৰেগুলেশন আছে সব আপোনালোকে তাৰ পৰা পঢ়ি ল'ব পাৰিব ঠিক আছে সো এই দুটা সময় আমি মানে যি সকলে কাম কৰি আছে আৰু হাউস ওয়াইফ সকলে এটো আমি ইউটিলাইজ কৰিব নোৱাৰিম এতিয়া নেক্সট 4টাৰ পৰা 5:30 লৈকে যি সকলে ৰাতি দেৰিলৈকে থাকে আৰু ৰাতিপুৱা দেৰিকৈ হৈ উঠে তেওঁলোকেতো আমি ৰানিং কৰিবলৈ যাব লাগিব সেই কাৰণে 4টাৰ পৰা 5:30 লৈকে তেওঁলোক কি কৰিব ৰানিং কৰিবলৈ যাব যোগা কৰিব পাৰে বা এক্সাৰসাইজ কৰিব পাৰে মানে যদি এসআই সকলেতো ৰানিং কৰিব যাব বাকি সকলে এডিআৰি সকলে নিজে যোগা কৰিব পাৰে এক্সাৰসাইজ কৰিব পাৰে বা যিকোনো নিজৰ এটা নিজক মানে সেলফ টাইম এটা আপোনালোকে দিব পাৰে অকল নাইট অলছৰ কাৰণে তাৰমানে ৰাতি যিসকল ফেঁচা
তাৰপিছত যি 6টা বজাৰ পৰা আহিলোঁ আমি 5:30লৈকে আমি কৰিলোঁ দেন আমি ফ্ৰেছ হৈ পেলাই আমি কিবা কৰি পেলাই 6টা বজাৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিলোঁ আজি আপোনালোকে পঢ়িব যে আসাম হিষ্ট্ৰী পঢ়িব আসাম ইয়েৰবুকখনৰ যিখন আসাম হিষ্ট্ৰী আছে সেইখন আপোনালোকে পঢ়িব বা বেলেগ আসাম ইয়েৰবুক বুলি নহয় বেলেগ জিকে বুকৰ পৰা আপোনালোকে পঢ়িব পাৰে ঠিক আছে মানে আসাম হিষ্ট্ৰীটো মেইনলি আপোনালোকে পঢ়িব ঠিক আছে আৰু এইটো মই ভাবোঁ 2 ঘণ্টাত আপোনালোকৰ এইটো শেষ হৈ যাব একেবাৰে সৰু কিতাপ মানে যিখন আমাৰ আসাম ইয়েৰবুকত যিখন আছে তাৰপিছত আমি আহিছোঁ 10:30টাৰ পৰা 8টাৰ পৰা আপোনালোকে কোনোবাই ভাত বনাব পাৰে কোনোবাই ভাত খাই নিজে খালে কিবা কৰিলে হয়নে 10:30টাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আকৌ 11:30লৈকে সেইটো আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী আমি পঢ়িম লুচেণ্টৰ পৰা আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম বা কোনোবা বেলেগ জিকেৰ পৰা আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম যিমান পাৰোঁ মেক্সিমাম আমি পঢ়িম কিন্তু মই এটা কথা কৈছোঁ যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু প্ৰথমতে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব তাৰমানে আজিৰ দিনটোত তাৰপিছত যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছলৈকে আপোনালোকে পঢ়িলেই হৈ যাব যদি পাৰে সিমানলৈকে পঢ়িব যদি নোৱাৰে তেতিয়াও কথা নাই কিন্তু চেষ্টা কৰিব যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছলৈকে আপোনালোকে পঢ়ে তাৰপিছত যিসকলে ৰাতিপুৱা সোনকালে শুই উঠিব তেওঁলোকে এই টাইমটোত শুই যাব পাৰিব 11:30টাৰ পৰা 12টাৰ ভিতৰত শুই যাব পাৰিব মোবাইলটো লৈ পেলাই টিভি থাকিলে নহ'ব খালি নেক্সট আমি আহিছোঁ যে যিসকলে ৰাতি দেৰিলৈকে পঢ়িব তেওঁলোকে 12:30 বা 1:30লৈকে হয়নে 12:30 বা 1:30লৈকে বা ইচ্ছা কৰিলে তেওঁলোকে আৰু দেৰিলৈকেও পঢ়িব পাৰে মই এইটো কৈছোঁৱেই যে 12:30 বা 1:30লৈকে কাৰণ আমি তেওঁলোকেতো শুই উঠিব 9টা বজাত চ' 2টা বজালৈকেও পঢ়িব পাৰে এইটো 12:30 বা 1:30লৈকে নকৰি আপোনালোকে 2 PM কৰি ল'ব 2টালৈকে পঢ়িলে হৈ যাব দেন আমাৰ 7 ঘণ্টা আমি 7 ঘণ্টা শুলে 9টা বজাত আমি আৰামত উঠিব পাৰিম 1:30লৈকে পঢ়িলেও হ'ব ইমান বেছি ষ্ট্ৰেছ দিবলৈ দৰকাৰ নাই নিজৰ মাইণ্ডটোক ঠিক আছে আমি এইটো সময়ত পঢ়িম ইণ্ডিয়ান পলিটি এইটো খুব ইণ্টাৰেষ্টিং হয় ইণ্ডিয়ান পলিটিটো আমাৰ যিহেতু টোপনি আহি থাকিব সেইকাৰণে ইণ্ডিয়ান পলিটিটো আমি ইণ্টাৰেষ্টিংলি পঢ়িম মই এটা কমপ্লিট ইণ্ডিয়ান পলিটিৰ ভিডিঅ' দি থৈছোঁ যোনটো আপোনালোকে ফ'ল' কৰিলে আপুনি বেলেগ কিতাপ পঢ়িব দৰকাৰ নাই সেইটো মই ক'ব পাৰিম চ' আৰু এটা যদি আপোনালোকে সেইটো চাব নিবিচাৰে তেতিয়াহ'লে জিকে বুক লুচেন জিকে হওক বা বেলেগ জিকে আপোনালোকে পঢ়িব পাৰে কি পঢ়িব মই কৈছোঁ যে মই অলৰেডি পঢ়াই থৈছোঁ আৰ্টিকল 1ৰ পৰা তেতিয়াহ'লে আপোনালোকে আৰ্টিকল আপ টু 35লৈকে পঢ়িব মানে আপ টু ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িলে হয়নে প্ৰথমতে ইউনিয়নৰ কথা আহিলে তাৰপিছত দেন আমাৰ চিটিজেনশ্বিপ তাৰপিছত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছলৈকে তাৰমানে আৰ্টিকল 35লৈকে আপোনালোকে সেইখন পঢ়িব লাগিব চ' এইখিনি হৈ গ'ল কথা আমি মাজৰ ভাগত সময়ছোৱা দিনৰ সময়ছোৱা আমি যিসকলে কাম কৰিছে যিসকল হাউচৱাইফ আছে তেওঁলোকে আমি সময়টো ইউটিলাইজ কৰিব নোৱাৰিম বাকীসকলে কিন্তু সেই সময়ছোৱা ধুনীয়াকৈ ইউটিলাইজ কৰিব পাৰিব এতিয়া যিসকলে কাম কৰি আছে যিসকল হাউচৱাইফ তেওঁলোকে সেই দিনভাগ মানে দিনতো কিছুমান তাৰ মাজতে সময় উলিয়াই পঢ়িব ইচ্ছা কৰিলে পঢ়িব পাৰে আৰু অফিচত কাম কৰা সকলেও ইচ্ছা কৰিলে মাজতে সময় উলিয়াই পঢ়িব পাৰে তাৰ বিষয়ে মই লাষ্ট ভিডিঅ'ত কৈ থৈছোঁ চ' এইখিনি আছিলে আমাৰ কথা আই হোপ আমি যেনেকৈ আজি ডিছকাছ কৰিছোঁ এইখন আপোনালোকে ফ'ল' কৰিব আৰু আপোনালোকৰ মানে ফুলফিল হ'ব আমি নেক্সট ডে টুটো আমি কাইলৈ আলোচনা কৰিম থেংক ইউ ফৰ ৱাচিং এভৰিৱান এণ্ড গুড বাই